নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আপোনালোকক সকলোকে মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে আপোনালোকে এই আলোচনাৰ জৰিয়তে গম পাব মনিটৰিং TARLৰ মনিটৰিং কেনেধৰণৰ হ'ব, কেতিয়া হ'ব আৰু কাৰ জৰিয়তে হ'ব সেইটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে আপোনালোকে চাওক, স্ক্ৰীনত দেখা পাইছে যোৱা নৱেম্বৰ মাহত 4 তাৰিখৰ এটা অৰ্ডাৰ ওলাইছে ফ্ৰম সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডাইৰেক্টৰ, গোটেইখিনি DMC ইন্সপেক্টৰ, ডিষ্ট্ৰিক্ট লিমিটেড এডুকেশ্যন অফিচাৰ আদি ছাৰ সকললৈ পঠাইছে। ইয়াতে আপোনালোকে দেখা পাইছে কি লিখা আছে, সাবজেক্টটো ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ টিচিং এট দ্য ৰাইট লেভেল ফৰ গ্ৰেড 3 to 5। আমি সকলোৱে জানো TARL যিটো আছে টিচিং এট দ্য ৰাইট লেভেল, এইটো ক্লাছ 3ৰ পৰা 5 লৈকে ইনক্লুড কৰা হৈছে। তো ইয়াতে কি হৈছে, আমাৰ বিভাগৰ ফালৰ পৰা সমগ্ৰ শিক্ষাৰ লগতে প্ৰথম এডুকেশ্যনেল ফাউণ্ডেশ্যনৰ চৌথ প্ৰচেষ্টা কি হৈছে, এইটো মনিটৰিং চলি আছে। তো মনিটৰিংখিনি কেনেধৰণৰ হ'ব সেই বিষয়ে আজি আমি ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে চাওক, 1 নম্বৰ পইণ্টছটোত কি দিছে, ensuring the monitoring and support on the implementation of activities related to TARL in the school by DMO and BMO officials, diet faculties, etc. দিয়ে আমাৰ লেটাৰ নম্বৰ এটা দিছে। The officials visitors will use an app, আপোনালোকে চাওক ইয়াতে এটা এপৰ কথা কৈছে, ফৰ মনিটৰিং এণ্ড ছাপৰ্ট ডিউৰিং স্কুল ভিজিট। কি কৰিব, এখেতসকলে আমাৰ স্কুলবিলাকে ভিজিট কৰিব আৰু ইহঁতে এটা এপছত ৰেকৰ্ডখিনি পুট কৰিব। The link of the same will be shared with all concerned. The hard copy of the monitoring formats is enclosed herewith. তো আপোনালোকক পিছত মই দেখুৱাই আছোঁ ফৰ্মেটটো, মনিটৰিঙত কি কি ধৰণৰ কোৱেশ্চন থাকিব সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। কিন্তু কথাটো হৈছে, আমাৰ যিখিনি ডিষ্ট্ৰিক্ট বা ব্লক বা ডাইটৰ পৰা যিসকল অফিচিয়েলছ আছে এখেতসকলে মনিটৰিং কৰিব আমাৰ বিদ্যালয়বিলাক, আৰু ইয়াতে কি কৰিব, TARLৰ ওপৰত এখেতসকলে চাব। নেক্সট পইণ্টটো হৈছে, দ্য ভিজিটৰ্ছ উইল প্ৰিপেয়াৰ একশ্যন প্লান ফৰ জইণ্ট ভিজিট উইকলি বেচিছ ফৰ মনিটৰিং এণ্ড ইমপ্লিমেণ্টেশ্যন অফ এক্টিভিটিছ অফ TARL। তাৰমানে আমাৰ কি আছে, ভাইচ কণ্ডাক্ট অফ assessment, baseline, midline and endline, and entry of the same in Shiksha Setu, record keeping of each student, grouping of students as per their learning level, design of activities and use classroom transaction, regular conduct of TARL class, use of TLMs including story book, মৌচাক, লাইব্ৰেৰী বুকছ এটচেট্ৰা। তো ইয়াতে আমাৰ চাবলগীয়া বস্তুখিনি হৈছে একচুৱেলি কোনখিনি বস্তুৰ ওপৰত চাব, এখেতসকলে চাব বেছলাইন এছেছমেণ্টটো কেনেকুৱা ধৰণৰ কৰিছে, গ্ৰুপিংখিনি কেনেকুৱা ধৰণৰ কৰিছে, আৰু যিহেতু টাইম টু টাইম মনিটৰিং কৰি থাকিব, মিডলাইন এছেছমেণ্টটোও চাব আৰু এণ্ডলাইনটোও চাব। আৰু এইখিনি চোৱাৰ ক্ষেত্ৰত আৰু এটা বস্তু হৈছে, এখেতসকলে ক্লাছৰুম ট্ৰানজেকশ্যনটোও চাব। ক্লাছৰুম ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত TLMখিনিৰ ব্যৱহাৰ, ষ্টৰী বুক যিটো কাহিনী বুলি কোৱা হয় সেইটো, মৌচাক, লাইব্ৰেৰী বুকছ এটচেট্ৰা, এইবিলাক যিবিলাক অলৰেডি শ্বেয়াৰ কৰা হৈছে সেইবিলাক আপোনালোকক হয়তো আমাৰ বিভাগৰ ফালৰ পৰা আমি পাইছোঁ, সেইখিনি লৈহে আমাৰ ক্লাছৰুম ট্ৰানজেকশ্যনখিনি হ'ব লাগিব। ইয়াৰ উপৰিও কি কৈছে, 3 নম্বৰ পইণ্টত, কোঅৰ্ডিনেটৰ্ছ অফ প্ৰথম এডুকেশ্যনেল ফাউণ্ডেশ্যন উইল অলছ' provide necessary support during the transaction of TARL in school। আমাৰ প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ পৰা এখেতসকল ক্লাছৰুম ছাপৰ্টৰ কাৰণে যিমানখিনি পাৰে বিদ্যালয়বিলাকত যাব আৰু ইহঁতক যিমানখিনি পাৰে অলপ চোৱা চিতা কৰিব, সহায় সহযোগ কৰিব। নেক্সট পইণ্টটো 4 নম্বৰত আপোনালোকে চাওক, কেতিয়া আমাৰ এছেছমেণ্টটো আকৌ হ'ব। বেছলাইন অলৰেডি হৈ গৈছে, ডাটা এণ্ট্ৰিও হৈ গৈছে, এতিয়া মিডলাইন আৰু এণ্ডলাইনটো কেতিয়া হ'ব। এনচিয়ৰ ডেট each and every school must conduct baseline, midline to চাওক লাষ্ট উইক অফ নৱেম্বৰ 2025। মিডলাইনটো আমাৰ কেতিয়া হ'ব গৈ আছে, লাষ্ট উইক মানে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত হ'বলৈ গৈ আছে আমাৰ মিডলাইন এছেছমেণ্ট। আৰু এণ্ডলাইন এছেছমেণ্টটো কেতিয়া আছে, 3rd উইক অফ ফেব্ৰুৱাৰী। আপোনালোকে দেখা পাইছে 2026 ফেব্ৰুৱাৰী মাহত আমাৰ এণ্ডলাইন যিটো এছেছমেণ্ট আছে সেইটো হ'বলৈ গৈ আছে। ষ্টুডেণ্টছ এজ পাৰ দ্য ষ্ট্ৰেটেজিছ মেথডছ টট ইন দ্য ব্লক লেভেল ট্ৰেইনিং প্ৰগ্ৰাম। যেতিয়া আমাৰ ব্লক লেভেল ট্ৰেইনিং হৈছিলে তেতিয়া আমি যিবিলাক ষ্ট্ৰেটেজি পাইছিলোঁ, কেনেকৈ এছেছমেণ্টবিলাক কৰিব লাগে, সেইখিনিৰ ওপৰত বেছ কৰি এছেছমেণ্টখিনি হ'ব। ইয়াতে অলপ বল্ডকৈ দিয়া আছে এটা বস্তু, সেইটো হৈছে দ্য ডাটা অব্লিক ইনফৰমেশ্যন অফ বেছলাইন এছেছমেণ্ট মাষ্ট বি আপলোডেড ইন শিক্ষা সেতু অন অৰ বিফৰ 10
নৱেম্বৰ 2025 উইদাউট ফেইল আৰু আপোনালোকে জানে বেসলাইন এসেসমেন্টৰ ডাটাখিনি অলৰেডি শিক্ষাশিক্ষাত আপলোড কৰা হৈছে accordingly the teacher will upload the data of midline and endline assessment within 5 days from the completion of the assessment আমাক ঠিক তেনেকুৱা ধৰণৰ যেতিয়া আমি মিডলাইন এসেসমেন্টটো কৰিম নৱেম্বৰ মাহৰ হেতিয়া কি কৰিব 5 দিনৰ ভিতৰতে শিক্ষাশিক্ষাত আমাৰ ডাটাখিনি আপলোড কৰিব লাগিব সিমিলাৰলি আমাৰ এন্ডলাইন যেতিয়া কৰিম 5 দিনৰ ভিতৰত আকৌ আমাৰ এন্ডলাইনৰ এসেসমেন্টখিনি আপলোড কৰিব লগা হ'ব ইন কেস অফ এন্ট্ৰি অফ এসেসমেন্ট ডাটা ইন শিক্ষাশিক্ষা বাই স্কুল ডিস্ট্ৰিক্ট প্ৰগ্ৰামাৰ ডাটা এন্ট্ৰি এইখিনি আমাৰ ডিস্ট্ৰিক্ট অফিচিয়েল সকল আছে এখেতসকলে এইখিনি চোৱা চিতা কৰিব নেক্সট পইণ্টটো হৈছে ensuring classroom transaction of TRL by the trained teacher on regular basis as per the revised academic calendar. এই মনিটৰিং খিনি উদ্দেশ্য হৈছে আমাৰ যিখিনি ট্ৰেইন টিচাৰ আছে এখেতসকলে যাতে ৰেগুলাৰলি আমাৰ TRL ৰ ক্লাছখিনি কৰি থাকে সেইটো চাব লাগে আৰু এইখিনি কি হ'ল 7 নম্বৰ পইণ্টত আছে এই TRL ৰ যিখিনি ইস্যু আছে সেইখিনি আমাৰ DSCG বা BSCG বা ক্লাষ্টাৰ লেভেল যি অৰিয়েন্টেশন হয় তাতে এইখিনি আমাৰ ডিসকাশন কৰিব লগা হ'ব তো এতিয়া কথাটো হৈছে আমাৰ এই যে মনিটৰিং হ'ব মনিটৰিঙৰ ওপৰত আমাৰ কোৱেশ্চনাৰি কি ধৰণৰ হ'ব পাৰে এইখিনি আমি অলপ চাই লওঁ এইটো চালে হয়তো আমাৰ সকলো সাৰ বাইদেউৰ ডাটাখিনি মেনেজ প্ৰস্তুত কৰি ৰখাত সুবিধা হ'ব যাতে আমাৰ যেতিয়া মনিটৰিং আহে তেতিয়া আমি যাতে ডাটাখিনি সহজতে দেখুৱাব পাৰোঁ আপোনালোকে চাওক এইটো হৈছে আমাৰ মনিটৰিং ফৰমেট এইটো NX0 A format to be used for monitoring on the implementation of TARL এইটো জেনাৰেল এছপেক্ট ইয়াতে ডেট অফ ভিজিট আহিব নেম অফ ভিজিটৰ আহিব ভিজিট টাইপটো হ'ব ইন্ডিভিজুৱেল নে গ্ৰুপ সেইটো আহিব ডিপাৰ্টমেন্ট আহিব ডেজিগনেশ্যন নেম অফ ডিস্ট্ৰিক্ট নেম অফ ক্লাষ্টাৰ ইউডেছ কোড অফ দ্য স্কুল এনেকুৱা ধৰণৰ ডিটেইলছ থাকিব আৰু কোনে কৰিছে গভৰ্ণমেণ্ট এমপ্লয় নে জইন্ট কৰিছে নে প্ৰথম এডুকেশ্যনেল ফাউণ্ডেশ্যনৰ পৰা হৈছে নে আদাৰ্ছৰ পৰা হৈছে এইখিনি থাকিব ব্লকৰ নাম স্কুলৰ নাম এইখিনি থাকিব এতিয়া আমাৰ মেইন কথাটো হৈছে কোৱেশ্চনাৰিবিলাক কি ধৰণৰ হ'ব পাৰে মই জাষ্ট আপোনালোকক অলপ হিন্টছ দিব বিচাৰিছোঁ প্ৰথমটো চাওক হাউ মেনি চিলড্ৰেন আৰ এনৰোল্ড ইন গ্ৰেড 3 to 5 এজ পাৰ দ্য এডমিশ্যন ৰেজিষ্টাৰ অফ দ্য স্কুল এডমিশ্যন ৰেজিষ্টাৰ মতে 3 পৰা 5 লৈকে কিমানজন ষ্টুডেণ্ট আছে আৰু সেইখিনি আমাৰ কি কৰিব লাগিব ইয়াতে এনৰোলমেণ্টখিনি ইয়াতে দিব লগা আছে নেক্সট পইণ্টটো হৈছে হাউ মেনি চিলড্ৰেন আৰ প্ৰেজেণ্ট ইন দ্য গ্ৰেড 3 to 5 অন দ্য ডে অফ ইয়ৰ ভিজিট যিদিনা আমাৰ ভিজিট কৰিব টিমটোৱে বা কোনোবা অফিচিয়েল ভিজিট কৰিব সেইদিনা কিমানজন প্ৰেজেণ্ট আছিল নাম্বাৰ অফ টিচাৰ ট্ৰেইনড অন TRL ফ্ৰম দ্য স্কুলখনৰ পৰা কেইজনৰ ট্ৰেইনিং দিয়া হৈছে নেক্সট পইণ্টটো হৈছে হোৱাট ৱাজ দ্য ষ্টেটাছ অফ TRL ক্লাছেছ অন দ্য ডে অফ ভিজিট আৰু যিদিনা ভিজিট কৰিব সেইদিনা TRLৰ ক্লাছৰ ষ্টেটাছটো কেনেকুৱা ধৰণৰ আছিল নেক্সট পইণ্টটো হৈছে ইফ দ্য TRL ক্লাছ ৱাজ নট কণ্ডাক্টেড অৰ কণ্ডাক্টেড বাই এন আনট্ৰেইনড টিচাৰ প্লিজ